হেল্ল' গুড মৰ্ণিং ৱাইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপোনালোক সকলোৱে জানে অসম চৰকাৰে ঘোষণা কৰা অৰুণোদয় আঁচনিৰ টকাখিনি কাইলৈ 10 মাৰ্চত আপোনালোক সকলোকে বিতৰণ কৰিব বুলি চৰকাৰৰ ফালৰ পৰা পূৰ্বতে ঘোষণা কৰি থোৱা আছে আৰু সেইখিনি আপোনালোক সকলোৱে জানে। গতিকে বহুতো হিতাধিকাৰী আছে, তেওঁলোকে এতিয়ালৈকে নাজানে তেওঁলোকৰ লিষ্টত নাম আছে নে নাই, কাৰণ নতুন বহুতো হিতাধিকাৰী এপ্লাই কৰিছে। গতিকে সেইখিনি আপোনালোকে জানিবৰ কাৰণে জিলা অফিচত গৈ পেলাই যোগাযোগ কৰি পেলাই আপোনালোকৰ লিষ্টত নাম আছে নে নাই সেইটো আপোনালোকে চেক কৰিব পাৰিব। এতিয়া যদি আপোনালোকৰ লিষ্টত নাম আছে, তাৰপিছত আপোনালোকে কি কৰিব লাগিব? কাইলৈ যিহেতু আপোনালোকৰ একাউণ্টত টকা সোমাব, এতিয়ালৈকে যদি আপোনালোকে এই কামটো কৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, নহ'লে অৰুণোদয়ৰ টকা আপোনালোকে নাপাব। পিছত গৈ পেলাই আপোনালোকে পস্তাব, গোটেই মানুহে পাব, আপুনি নাপাব। সেইকাৰণে এই কামটো অতি শীঘ্ৰেই আজিয়ে কৰক, হাতত মাত্ৰ এদিন সময় আছে। আপোনালোকৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো আধাৰৰ লগত লিংক আছে নে নাই সেইটো আপোনালোকে চেক কৰিব লাগে। আৰু যদি আপোনালোকে পূৰ্বতে চেক কৰি লৈছে বা এইটো মাহত আপোনালোকে চেক কৰি ক্লিয়াৰ কৰি লৈছে তেতিয়াহ'লে কৰিব নালাগে। আৰু যদি আপোনালোকে চেক কৰা নাই এতিয়ালৈকে, তেতিয়াহ'লে অতি শীঘ্ৰে যিকোনো দোকানত গৈ পেলাই আপুনি ক'ব যে আধাৰৰ ছাইটত গৈ পেলাই আধাৰ চিডিং অপশ্যনত গৈ পেলাই আধাৰৰ লগত একাউণ্ট নম্বৰটো লিংক হৈ আছে নে নাই সেইটো চেক কৰি দিব লাগে। যদি নাই তেতিয়াহ'লে NPCI পৰ্টেলত গৈ পেলাই আধাৰ চিডিং কৰিবৰ কাৰণে অপশ্যন আছে, তাত গৈ পেলাই আপোনালোকে আধাৰ লিংক কৰি দিব। মোবাইলত OTP যাব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ OTP দি পেলাই আপোনালোকে নিজে কম্পিউটাৰ দোকানত গৈ পেলাই আধাৰৰ লগত লিংক কৰিব পাৰিব। এইখিনি মই আপোনালোক সকলোকে এই ভিডিঅ'ত দেখুওৱা নাই এইটো কাৰণত যে আপোনালোকে এইখিনি কৰিব নোৱাৰিব, যিহেতু আপোনালোক বহুতো মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা পায়। গতিকে আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যিকোনো এখন দোকানত বা CSC চেণ্টাৰত গৈ পেলাই এই কামখিনি কৰি লয়। ইয়াৰ উপৰিঞ্চিও যদি আপোনালোকৰ একাউণ্টত KYCৰ প্ৰব্লেম আছে, একাউণ্টটো বন্ধ হৈ আছে, হয়তো আপুনি নাজানেই, গতিকে KYCৰ যদি কিবা এটা প্ৰব্লেম থাকে তেতিয়াহ'লে সেইটো আপোনালোকে চেক কৰি ল'ব। এতিয়া আজি CSCত গৈ পেলাই 100 টকা এটা যদি আপোনালোকৰ একাউণ্টত ডিপজিট কৰি আকৌ উইড্ৰ কৰি চাব, যদি আপোনালোকৰ টকা উইড্ৰ হয় তেতিয়াহ'লে একাউণ্টটো ৰানিং হ'ব। গতিকে সেইখিনি কৰি ৰাখিব, কাৰণ এই সোণালী সুযোগ যিটো চৰকাৰে আপোনালোক সকলোকে দিছে 9,000 টকা এককালীন হিচাপে দিবৰ কাৰণে যিটো ঘোষণা কৰিছে, সেই সুযোগৰ পৰা যাতে আপুনি বাদ নপৰে সেইকাৰণে আপোনালোক সকলোকে এই টিপছবিলাক মই আপোনালোক সকলোকে কৈ আছোঁ। একাউণ্টত সামান্য পৰিমাণে এটা লেনদেন কৰি ল'লে, যদি আপুনি একাউণ্টটো ৰানিং হৈ আছে তেনেদৰে কোনো ধৰণৰ অসুবিধা নাই। বহুতো মানুহ আছে একাউণ্ট বহুত দিনৰ পৰা ব্যৱহাৰ কৰা নাই, ইনঅপাৰেটিভ হৈ আছে। পূৰ্বতে আছিল তেওঁৰ আধাৰ লিংকো আছিল, কিন্তু এতিয়া ইনঅপাৰেটিভ হৈ গ'ল, তেওঁলোকে লেনদেনেই কৰা নাছিল বহুত দিনৰ পৰা। গতিকে এনেকাও হ'ব পাৰে। গতিকে সেইখিনি আপোনালোকে অতি শীঘ্ৰে কৰি লওক। বহুতো মানুহ আছে, কাৰণ দুখীয়া মানুহে অৰুণোদয়ৰ টকা পায়, গতিকে সেইখিনি হয়তো তেওঁলোকে নাজানিব পাৰে। যদি কোনোবাই এই ভিডিঅ'টো চাই আছে তেওঁ গৈ পেলাই এইখিনি কৰি পেলাই সজাগ কৰি দিয়ক, যাতে সেই টকাখিনি পাওঁতে তেওঁ বঞ্চিত নহয়। প্ৰিয় ভিউৱাৰ্ছসকল, এই যিটো অভিলাষী আঁচনি চৰকাৰৰ ফালৰ পৰা মহিলাসকলৰ কাৰণে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দি পেলাই যি আঁচনি অসম চৰকাৰৰ ফালৰ পৰা বিগত বছৰৰ পৰা দিয়া হৈ আছে, আৰু সেই সুবিধাতে বহুতো মহিলা উপকৃত হৈ আছে। আৰু এটা সোণালী সুযোগ হিচাপে চৰকাৰে এককালীন হিচাপে 9,000 টকা দি আছে। গতিকে সেইটোৰ গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোকে জনালো। আৰু আপোনালোকে এই ভিডিঅ'টো যদি চাই আছে, ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোকে। আৰু টকা যদি আপোনালোকে পাইছে, কাইলৈৰ পিছত আপোনালোকে এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, কাৰণ আপোনালোক সকলোৱে যেতিয়া পাব টকাখিনি ভাল লাগিব মনত, আৰু লাইক কৰিলে কমেণ্ট কৰিলে তেতিয়াহে ভাল লাগে। আৰু এই ইনফৰমেশ্যনখিনি আপোনালোক সকলোকে জনালো, এইখিনি আপোনালোকে কৰি ৰাখিব, নহ'লে হয়তো সেই টকাখিনি পোৱাত আপুনি বঞ্চিত হৈ যাব পাৰে। যাতে আপুনি বঞ্চিত নহয়, টকাখিনি সুকলমে আপুনি পায়, সেইকাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। ভিউৱাৰ্ছসকল, আপোনালোকৰ কেনেকৈ লাগিছে আজি এই ইনফৰমেশ্যনখিনি, আপোনালোকক যিখিনি ডিছকাছ কৰি জনালো, সেইখিনি যদি ভাল লাগে ভিডিঅ'টো যিমান পাৰে আপোনালোক সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ, জয় অসম।